দিছপুৰ সমষ্টিৰ কাৰণে মই আজি নমিনেশ্যন এপ্লিকেশ্যন দিছোঁ। ৰাইজৰ বিপুল দাবী নিদিওঁ ভাবিলেও চবেই যেতিয়া কোৱাৰ কাৰণে মই আজি নমিনেশ্যন দিছোঁ। কাৰণ এইটো সমষ্টিটোত মই আজিৰ পৰা নহয়, আজি বহুত বছৰ ধৰি মই কাম কৰি আছোঁ। তাকে চাওঁ কি হয়। দিছোঁ যেতিয়া 100% আশাবাদী, জিকিবৰ কাৰণেই দিছোঁ। টিকেট দিলে এটা চিট আমি উদ্ধাৰ কৰিম বুলি ভাবোঁ। হয়, ডেফিনেটলি পাৰিম, নোৱাৰাৰ কোনো কথাই নাই। কি কয় বিজেপি কাম বুলিবলৈ তেওঁলোকেতো একো নকৰিলেই। সেইখিনি এতিয়া মই ক'বলৈ গ'লেতো ইমানখিনি আপোনালোকেও হেৰি কৰিব নোৱাৰিব। তেওঁলোকে যিমান প্ৰতিশ্ৰুতি দিলে এটা প্ৰতিশ্ৰুতিও পূৰণ কৰিব পৰা নাই। গতিকে তেওঁলোকৰ এই মিছা প্ৰতিশ্ৰুতিৰ এগেইনষ্টত সত্য আৰু অসত্যৰ এবাৰ যুঁজ হ'ব। মই ভাবোঁ ৰাইজ এবাৰ সত্যৰ পথত থাকিব। অসত্য আৰু আজি ভোট চুৰি কৰি পেলাই যিধৰণে বিহাৰ হওক হেৰি জিকিছে, অসমত সেইটো হ'বলৈ আমি নিদিওঁ আৰু অসমৰ ৰাইজে এইটো হ'বলৈ নিদিয়ে। বিজেপি কৈছে যে কংগ্ৰেছ দলৰ অস্তিত্ব নাই, কিন্তু দেখা গৈছে এইবাৰ যথেষ্ট প্ৰাৰ্থিত্ব প্ৰত্যাশী বিচাৰি আবেদন কৰে। এইটো তেওঁলোকে আবুল তাবুল বকিছে। যেতিয়া নিজৰ ঘৰখনৰ যেতিয়া ভঙা হেৰিও দেখিব, তেতিয়া লোকক বেছিকৈ ব্লেম দি পেলাই নিজৰ ঘৰটো মজবুত দেখাব বিচাৰিছে। গতিকে মই কওঁ, নিজৰ ঘৰ যেতিয়া চিচাৰ হয়, লোকৰ ঘৰত শিলগুটি পেলাব নালাগে। হয়, নমস্কাৰ। প্ৰথমে মই সংবাদকৰ্মী হিচাপে আপোনাক নমস্কাৰ জ্ঞাপন কৰিছোঁ। মই যোৱা 19 জানুৱাৰী তাৰিখে আমাৰ নগাঁও জিলাৰ 61 নং ৰহা বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ আবেদন দাখিল কৰিলোঁ। আৰু মই আশাবাদী যে যিহেতু 2001 চনৰ পৰা ছাত্ৰ সংগঠনৰ ৰাজনীতিৰ জৰিয়তে সক্ৰিয় ৰাজনীতিত যোগদান কৰিছিলোঁ কংগ্ৰেছ দলৰ পৰা, গতিকে মই সম্পূৰ্ণ আশাবাদী যে হাইকমাণ্ডে মোৰ যিটো প্ৰাৰ্থিত্ব নিশ্চয় এবাৰ চিন্তা চৰ্চা কৰি চাব। আৰু যিহেতু 2000 চনৰ পৰাই অহৰহ প্ৰচেষ্টাৰে বিভিন্ন ৰাজ সমষ্টিৰ বিভিন্ন সামাজিক অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠানত ৰাইজৰ হৈ ৰাইজৰ মাজৰ এজন হৈ কাম কৰি আছোঁ। গতিকে মই নিশ্চয় আশাবাদী মোক দলে মোৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব। মই যথেষ্ট আশাবাদী। প্ৰত্যাহ্বান চাওক, বৰ্তমান সময়ত আমাৰ নগাঁও জিলাৰ 61 নং ৰহা বিধান সমষ্টিত আমাৰ কংগ্ৰেছ দলৰ কোনো প্ৰত্যাহ্বান নাই। আমি সম্পূৰ্ণ ৰাইজ আমাৰ লগত বৰ্তমান জড়িত হৈ আছে। সম্পূৰ্ণ ৰাইজৰ আশীৰ্বাদ আছে, ভগৱানৰ আশীৰ্বাদ আছে, মা দেউতাৰ আশীৰ্বাদ আছে, দলৰ আশীৰ্বাদ আছে। গতিকে আমি নিশ্চয় জয়ী হ'ম। ধন্যবাদ। বিজি হৈ আছিলে সমষ্টিত, সেইটো কাৰণে মই বাবাৰ কাৰণে ফাইলখন দিবলৈ আহিলোঁ। প্ৰজ্ঞান আদিত্য বৰা। দেউতাক লৈ কিমান মানে পজিটিভে আছে, বাকী দেখা যাব কেনেকুৱা হয়। হা, পুৰা। তুমিও ৰাজনীতিত আহিবা নেকি? নাই, এতিয়া মানে মোৰ ফিল্ডটো ট'টেলি বহুত বেলেগ হয়। মই কম্পিউটাৰ ছায়েন্স বেকগ্ৰাউণ্ডৰ হয়, আৰু তাতে মই 2টা কোম্পানী মই ৰান কৰি আছোঁ এতিয়া। চ' পলিটিক্সৰ কাৰণে মোৰ এতিয়া একো প্লেন নাই। ফিউচাৰ যদি আহে তেতিয়াতো গম পাই যাব, কিন্তু এতিয়া প্লেন একো নাই। ৰঙানদী সমষ্টি। এতিয়ালৈকে মই তাত যোৱা নাই। মোৰ মা আছে, বাকী মোৰ দেউতা আছে, তো মানে মইতো বহুত পজিটিভে আছোঁ যে চব ভালে যাব এবাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।